বানমুক্ত মহানগৰীৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এছঅপি জাৰি ড্ৰেইনৰ কাষত 2 ঘণ্টাৰ অধিক থাকিব নোৱাৰিব নিষ্কাশন সামগ্ৰী 2 ঘণ্টাৰ ভিতৰতে আঁতৰ কৰিব লাগিব মাটি জাবৰ জোথৰ মহানগৰীৰ বানৰোধক লৈ তীক্ষ্ণ নজৰত থাকিব 21 কমিটি এইবাৰ আমি প্ৰতিটো অঞ্চল ভিত্তিক একোখন সমিতি বনাই দিছো যি সমিতিত আমাৰ বিভাগৰ বিষয়া থাকিব নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব মানে আমাৰ ওয়াৰ্ড কমিশনাৰ সকল আৰু কিছু সেই অঞ্চলৰ স্থানীয় লিডিং সিটিজেনো থাকিব আৰু তেওঁলোকক এখন আমি এছঅপি বনাই দিছো যে সেই এছঅপি মতে তেওঁলোকে কামটো মনিটৰিং কৰিব পাৰিব সন্মুখত বাৰিষা মহানগৰীত কৃত্ৰিম বানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পূৰ্বতকৈ যাতে কিছু পৰিমাণে মহানগৰবাসীয়ে সকাহ লাভ কৰে তাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনাৰ বিভাগে হাতত লৈছে আগতীয়া প্ৰস্তুতি প্ৰতি বছৰে গুৱাহাটীত যেটো কৃত্ৰিম বানপানী হৈ থাকে এই কৃত্ৰিম বানপানীক এই বছৰ বুলি নহয় আমি প্ৰতি বছৰে কিছু আগৰ পৰাই কাম কৰো কিন্তু এইবাৰ আমি অকমান বিশেষ পৰিকল্পনাৰে যাতে আমি কৃত্ৰিম বানপানীটো একেবাৰে এটা বছৰতে শেষ কৰিব পৰা বিষয় নহয় কিন্তু যিমান দূৰ ৰাইজৰ অসুবিধা নোহোৱাকৈ কৰিব পাৰি তাৰ কাৰণে আমি কিছু কাম আগবঢ়াবলৈ লৈছিলো আৰু আমি এইবাৰ মিছন ফ্লাড ফ্ৰী গুৱাহাটী যি এক কাৰ্যসূচী লৈছিলো এই কাৰ্যসূচীৰ মাজেৰে আমি ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে মহানগৰীৰ কৃত্ৰিম বানৰ অন্যতম কাৰণ পাহাৰৰ মাটি মিহলি পানীয়ে আবদ্ধ কৰে ড্ৰেইন এজাক বৰষুণৰ পিছতে নলাৰে যাব নোৱাৰা হয় পানী আনকি বহু ঠিকাদাৰে নলাসমূহ নিষ্কাশন কৰি কাষতে পেলাই থয় পাহাৰৰ মাটি যাৰ বাবে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঠিকাদাৰলৈ সাৱধান বাণী ড্ৰেইনৰ কাষত 2 ঘণ্টাৰ অধিক ৰাখিব নোৱাৰিব পেলৰীয়া সামগ্ৰী বহুত ঠাইত মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায় মানে 2 দিন 3 দিন 4 দিনলৈকে তাত মাটিটো পৰি থাকে এইবাৰ আমি আমাৰ কন্ট্ৰেক্টৰ লগতে ডাইৰেকশন দিয়া আছে যে কোনো কাৰণত কন্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থব নোৱাৰিব মহানগৰীত মাৰ্চ মাহৰ ভিতৰতে ঠিকাদাৰে সম্পন্ন কৰিব লাগিব প্ৰথম পৰ্যায়ৰ ড্ৰেইন নিষ্কাশন পৰ্ব ইতিমধ্যে সুপাৰ সাকাৰৰ জৰিয়তে আৰম্ভ কৰিছে নিষ্কাশন পৰ্ব বানপানী অহাৰ আগতে অন্তত মাৰ্চ মাহৰ ভিতৰতে যাতে আমি এটা ফাৰ্ষ্ট ৰাউণ্ড কাম শেষ কৰিব পাৰো যে আমাৰ সুপাৰ সাকাৰৰ জৰিয়তে আমি মুখ্য ড্ৰেইনসমূহ এতিয়াৰ পৰাই পৰিষ্কাৰ কৰা আৰম্ভ কৰিছো তাৰ লগে লগে য'ত সুপাৰ সাকাৰ ব্যৱহাৰ কৰা অসুবিধা সৰু ড্ৰেইন মেনুৱেলি কৰিব লাগে তাত কিছু কাম গুৱাহাটী পৌৰ নিগমে কিছু কাম জিএমডি আৰু কিছু কাম পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰি আছে ইপিনে মহানগৰীত কৃত্ৰিম বানৰ ভয়াৱহতা নমাই আনিছে চুবুৰীয়া মেঘালয়ৰ পৰা নামি অহা বৰষুণে সৃষ্টি কৰে কৃত্ৰিম বান সেয়ে এনে ভয়াৱহতা ৰুধিবলৈ খানাপাৰাৰ পৰা বিকল্প ড্ৰেইনৰ চিন্তা চৰ্চা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আমাৰ গুৱাহাটীত এটা ডাঙৰ পানী আহে খানাপাৰাৰ পৰা যিখিনি মেঘালয়ৰ পানী আহি আমাক খুব অসুবিধা কৰে সেই ড্ৰেইনটো ইতিমধ্যে আমি বনাই আছো আপোনালোকে যদি লক্ষ্য কৰে আমাৰ খানাপাৰা কইনাধৰৰ পৰা গুৰুদ্বাৰলৈকে সেই গোটেই অঞ্চলটো খুব ডাঙৰকৈ ড্ৰেইনৰ কাম চলি আছে সেই ড্ৰেইনটোৱে নিশ্চয়কৈ কিছু পৰিমাণে পানী লৈ যাব পাৰিব বুলি আশা ৰাখিছো পিছে মন্ত্ৰীৰ মতে এই সকলোবোৰৰ লগতে ভৱিষ্যতে বানৰোধৰ বাবে শিলহাকু প্ৰকল্প সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা আছে সেয়ে শিলহাকু অঞ্চলত পুনৰ জিঞ্জাৰ অকেডিত অভিযান চলাব বুলি ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আমি শিলহাকুত অঞ্চলটো ডাঙৰকৈ লেকটো ডাঙৰ কৰি বা জলাশয়টো ডাঙৰ কৰি তাত পানীৰ ৰিজাৰ্ভাৰ বা পানী কেনেকে ৰখাব পাৰি আৰু তাক ব্ৰহ্মপুত্ৰলৈ কেনেকে উলাই দিব পাৰি সেই পৰিকল্পনা আমাৰ কেন্দ্ৰ চৰকাৰৰ তাত আমি ইতিমধ্যে অনুমোদনৰ কাৰণে পঠাইছো সেইখিনিও হয়তো আমি অনুমোদন পালে এই কামবিলাকো আগবঢ়াই নিব পাৰিম কেমেৰাত সঞ্জয়ৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট